ভগৱান শ্ৰীকৃষ্ণই কলিযুগৰ প্ৰতিগৰাকী নাৰীৰ আন পুৰুষৰ লগত কিয় সম্পৰ্ক ৰাখে সেই বিষয়ে উল্লেখ কৰিছে। বন্ধুসকল, এসময়ত ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকা নগৰত সিংহাসনত বহি আছিল। তেনেতে দেৱী ৰুক্মিণী তেওঁৰ ওচৰলৈ আহি তেওঁক কবলৈ ধৰিলে, প্ৰভু, আজি তোমাক লগ কৰিবলৈ আহি থাকোঁতে পৃথিৱীত দেখিলো কিছুমান নাৰীয়ে স্বামী থকাৰ পিছতো আন পুৰুষৰ লগত সম্পৰ্ক ৰাখে আৰু স্বামীক আন্ধাৰত ৰাখে, অৰ্থাৎ স্বামীক বিমুখ কৰি থাকে। প্ৰভু, এইটো দেখি মোৰ মনত দুটা প্ৰশ্ন উত্থাপন হৈছে আৰু মই বিচাৰো যে তুমি মোৰ দুয়োটা প্ৰশ্নৰ উত্তৰ দি মোক সন্তুষ্ট কৰা। অন্তৰ্যামী শ্ৰীকৃষ্ণই হাঁহি হাঁহি ক'লে, হে দেৱী, আপোনাৰ মনত যি প্ৰশ্ন আছে মোক কোৱা। আপোনাৰ দুয়োটা প্ৰশ্নৰ উত্তৰ দি আপোনাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিম। তেতিয়া ৰুক্মিণী দেৱীয়ে ক'লে, প্ৰভু, মোৰ প্ৰথম প্ৰশ্ন হ'ল, কলিযুগৰ মহিলাসকলে স্বামী থকাৰ পিছতো আন পুৰুষৰ লগত সম্পৰ্ক কিয় ৰাখে? আৰু মোৰ দ্বিতীয়টো প্ৰশ্ন হ'ল, স্বামী থকাৰ পিছতো আন পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰা সেই মহিলাসকলে নৰকত কি শাস্তি পায়? ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, আজি তুমি মোক কলিযুগৰ নাৰীসকলৰ বিষয়ে প্ৰশ্ন সুধিছা। এইটো সঁচা যে কলিযুগৰ কিছুমান মহিলাই স্বামী থকাৰ পিছতো আন পুৰুষৰ লগত সম্পৰ্ক ৰাখে। কিন্তু ইয়াৰ আঁৰত কলিযুগৰ প্ৰতিগৰাকী নাৰীক দিয়া এক অভিশাপ আছে আৰু সেই অভিশাপৰ বাবে এই মহিলাসকলে এই কাম কৰে। তেতিয়া দেৱী ৰুক্মিণীয়ে সুধিলে, কোনটো অভিশাপ প্ৰভু? ভগৱান শ্ৰীকৃষ্ণই ক'লে, ইয়াৰ আঁৰত বহুত বছৰ আগতে ঘটা এটা ঘটনা আছে, যিটো মই আপোনালোকক এটা কাহিনীৰ জৰিয়তে কম। এই কাহিনীটো শুনি আপুনি গম পাব যে যিটো অভিশাপৰ বাবে নাৰীয়ে আন পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰে। কিন্তু এই কাহিনীটো শেষলৈকে সম্পূৰ্ণ মনোযোগেৰে শুনা, কাৰণ এই কাহিনীটো শেষলৈকে শুনা মহিলাসকলৰ জীৱনত এতিয়াও আন পুৰুষৰ লগত সম্পৰ্ক নাথাকে বা আন পুৰুষলৈ মন মেলিবলৈ আগ্ৰহী নহয়। দেৱী ৰুক্মিণীয়ে ক'লে, প্ৰভু, কাহিনীটি কওকচোন, শেষলৈকে শুনিম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কাহিনীটো বৰ্ণিত কৰিবলৈ ধৰিলে। এসময়ত যেতিয়া কলিযুগে আৰম্ভ কৰিছিল, তেতিয়া হৰ্ষবৰ্ধন নামৰ এজন ৰজাই সোণভদ্ৰ দেশত বাস কৰিছিল। তেওঁ আছিল সকলো গুণ থকা ৰজা, কিন্তু তেওঁৰ এটা বৰ বেয়া অভ্যাস আছিল। দবা খেলৰ প্ৰতি তেওঁ বৰ আকৰ্ষণ আছিল। সেই সময়ত কাশ্যপ নামৰ এজন ৰজাই বিদৰ্ভ দেশত শাসন কৰি আছিল। তেওঁ দমন অসুৰক সন্তুষ্ট কৰিছিল আৰু তেওঁৰ পৰা বৰ হিচাপে 4টা সন্তান লাভ কৰিছিল। ইয়াৰে 3জন পুত্ৰ আৰু এগৰাকী কন্যা আছিল। পুত্ৰ কেইজনৰ নাম দম, দয়াত,
দমন আৰু কন্যাগৰাকীৰ নাম হ'ল দুৰ্গাৱতী। দুৰ্গাৱতী আছিল অতি সুন্দৰ আৰু গুণী। সেই সময়ত ত্ৰিলোকত দুৰ্গাৱতীৰ দৰে ধুনীয়া কোনো ছোৱালী নাছিল। তাৰ পাছত এদিন যেতিয়া ৰজা হৰ্ষবৰ্ধনে নিজৰ ৰাজপ্ৰসাদৰ বাগিচাত খোজ কাঢ়ি ফুৰিছিল, তেতিয়া তেওঁৰ চকুত তাত খেলি থকা কিছুমান ময়ূৰ ওপৰত পৰিছিল। সেই সকলোবোৰ ময়ূৰ বৰ ধুনীয়া আছিল আৰু তাৰে এটা ময়ূৰ বৰ মনোমোহা আছিল। সেই ময়ূৰটিক দেখি ৰজা হৰ্ষবৰ্ধনে বৰ মুগ্ধ হৈ সেই ময়ূৰৰ ওচৰলৈ যাব ধৰিলে। তেতিয়া ময়ূৰে ৰজাক ক'লে, হে ৰজা, তুমি মোক মুকলি কৰি দিলে মই ত্ৰিজগতৰ আটাইতকৈ ধুনীয়া নাৰী দুৰ্গাৱতীৰ ওচৰলৈ গৈ তোমাৰ সৌন্দৰ্য আৰু গুণৰ বৰ্ণনা এনেদৰে কৰিম যে তেওঁ তোমাৰ প্ৰেমত পৰি তোমাৰ লগত বিয়া হ'বলৈ ব্যাকুল হৈ পৰিব। দুৰ্গাৱতীৰ কথা হৰ্ষবৰ্ধনেও নজনা নহয়। তেওঁ দুৰ্গাৱতীৰ কথা ময়ূৰ পৰা এই কথা শুনি ৰজা হৰ্ষবৰ্ধনে মনতে ভাবিলে, ৰাজকুমাৰী দুৰ্গাৱতীৰ লগত বিয়া হ'লে কিমান যে ভাল হ'ব। এই কথা ভাবি ৰজা হৰ্ষবৰ্ধনে সেই ময়ূৰক মুকলি কৰি দিলে। আগৰ দিনৰ সত্য কথা। বচনবদ্ধ হৈ পিছত সেই সকলোবোৰ ময়ূৰ উৰি ৰাজকুমাৰী দুৰ্গাৱতীৰ ৰাজ্যলৈ গ'ল। আনহাতে তাই ৰাজপ্ৰসাদৰ বাগিচাত থকা ময়ূৰবোৰ দেখি দুৰ্গাৱতীয়ে বৰ আনন্দিত হৈছিল। তাৰ পাছত তাই ময়ূৰ ধৰিবলৈ সিহঁতৰ ওচৰলৈ গ'ল আৰু দুৰ্গাৱতীয়েও সেই ময়ূৰ ধৰিলে, যিটো ৰজা হৰ্ষবৰ্ধনে ধৰিছিল। ৰাজকুমাৰী দুৰ্গাৱতীয়ে সেই ময়ূৰক ধৰাত ময়ূৰে ৰাজকুমাৰীক ক'লে, হে ৰাণী দুৰ্গাৱতী, সোণভদ্ৰ দেশত হৰ্ষবৰ্ধন নামৰ এজন ৰজা বসবাস কৰে। তেওঁ বৰ ধুনীয়া, যেন তেওঁ নিজে কামদেৱৰ অৱতাৰ। তেওঁক বিয়া কৰালে আপোনাৰ জীৱন সফল হ'ব। যেনেকৈ আপুনি সকলো নাৰীৰ ভিতৰত আটাইতকৈ ধুনীয়া, একেদৰে ৰজা হৰ্ষবৰ্ধনো সকলো পুৰুষৰ ভিতৰত আটাইতকৈ মনোমোহা। সেইবাবে তোমালোক দুয়োজনৰ নিখুঁত যোৰা হ'ব। ময়ূৰৰ পৰা এই কথা শুনি ৰাজকুমাৰী দুৰ্গাৱতীয়ে ৰজা হৰ্ষবৰ্ধনক লগাৰ দৰে অনুভৱ কৰিলে। তেতিয়া ৰাজকুমাৰী দুৰ্গাৱতীয়ে ময়ূৰক ক'লে, প্ৰিয় ময়ূৰ, অনুগ্ৰহ কৰি মোৰ প্ৰেমৰ বাৰ্তা ৰজা হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰক। তেতিয়া ময়ূৰটো উভতি আহি দুৰ্গাৱতীৰ বাৰ্তা হৰ্ষবৰ্ধন ৰজাক দিলে। ইয়াৰ পিছত ৰাজকুমাৰী দুৰ্গাৱতীয়ে দিনে নিশাই ৰজা হৰ্ষবৰ্ধনৰ কথা ভাবিছিল। ৰাজকুমাৰী দুৰ্গাৱতী ৰজা হৰ্ষবৰ্ধনক লগ কৰিবলৈ ব্যাকুল হৈ পৰিছিল। কিন্তু তাই বুজিব পৰা নাছিল যে তাই ৰজা হৰ্ষবৰ্ধনক কেনেকৈ লগ পাব লাগে। প্ৰতিদিনে ৰাজকুমাৰী দুৰ্গাৱতীয়ে ৰজা হৰ্ষবৰ্ধনক স্মৰণ কৰি থাকিল আৰু তেওঁ চিন্তাত খোৱা বোৱাও পাহৰি পেলাইছিল, যাৰ বাবে তাই দিনক দিনে দুৰ্বল হৈ আহিছিল। বহু বছৰ পাৰ হ'ল। কেইবছৰমানৰ পাছত ৰাজকুমাৰী দুৰ্গাৱতীৰ পিতৃ ৰজা কাশ্যপে ভাবিলে যে এতিয়া মোৰ ছোৱালীজনী বিয়াৰ যোগ্য হৈ উঠিছে। এতিয়া মই তাইক বিয়া দিব লাগে। তাৰ পাছত চিন্তা কৰি
ৰজা কাশ্যপে নিজৰ কন্যা দুৰ্গাৱতীৰ স্বয়ম্বৰ আয়োজন কৰিলে, য'ত তেওঁ সকলো দেশৰ ৰজাক স্বয়ম্বৰৰ বাবে নিমন্ত্ৰণ জনালে। এতিয়া স্বয়ম্বৰৰ নিমন্ত্ৰণ পোৱাৰ পিছত সকলো দেশৰ ৰজা তাত উপস্থিত হ'বলৈ ধৰিলে। আনহাতে যেতিয়া সকলো দেৱতাইও দেৱঋষি নাৰদৰ পৰা দুৰ্গাৱতীৰ স্বয়ম্বৰৰ খবৰ পালে, তেতিয়া দেৱৰাজ ইন্দ্ৰকে ধৰি সকলোৱে দুৰ্গাৱতীৰ স্বয়ম্বৰলৈ বুলি বাট ললে। আৰু ৰজা হৰ্ষবৰ্ধনো এটা বাৰ্তা প্ৰেৰণ কৰা হ'ল। গতিকে ৰজা হৰ্ষবৰ্ধনো ততাতৈয়াকৈ দুৰ্গাৱতীৰ স্বয়ম্বৰলৈ বুলি ৰাওনা হ'ল। হৰ্ষবৰ্ধন ৰজা ইমান সুন্দৰ লোক আছিল যে স্বয়ম্বৰলৈ বুলি বাট লৈ অহা দেৱৰাজ ইন্দ্ৰই হৰ্ষবৰ্ধনক বাটত লগ পাই নিজৰ বিমানখন ৰখাই দিলে আৰু সকলো দেৱতাই নিজৰ বিমানৰ পৰা নামি হৰ্ষবৰ্ধনৰ ৰজাৰ ওচৰলৈ গ'ল। হৰ্ষবৰ্ধন ৰজাৰ ওচৰত গৈ দেৱৰাজ ইন্দ্ৰই হৰ্ষবৰ্ধনক ক'লে, হে ৰজা, তুমি বৰ ধুনীয়া আৰু প্ৰভাৱশালী। অনুগ্ৰহ কৰি ৰাজকুমাৰী দুৰ্গাৱতীৰ স্বয়ম্বৰ ৰজা হিচাপে নহয়, আমাৰ দূত হিচাপে গৈ ৰাজকুমাৰী দুৰ্গাৱতীলৈ তেওঁক কওক যে, হে সুন্দৰী ভদ্ৰ মহিলা, দেৱৰাজ ইন্দ্ৰ, বৰুণ, অগ্নি, কুবেৰ আৰু যম দেৱতাই আপোনাক বিয়া কৰাব বিচাৰে। ইয়াৰে যিকোনো এজনক আপুনি আপোনাৰ স্বামী হিচাপে গ্ৰহণ কৰিব পাৰে। দেৱৰাজ ইন্দ্ৰৰ পৰা এই কথা শুনি ৰজা হৰ্ষবৰ্ধনে ক'লে, হে প্ৰভু, মই কেনেকৈ তালৈ দূত হিচাপে যাম, যেতিয়া মোৰ আৰু আপোনাৰ মানুহৰ তালৈ যোৱাৰ উদ্দেশ্য একেই। সেইবাবে মই আপোনাৰ দূত হিচাপে যাব নোৱাৰো, কাৰণ ময়ো ৰাজকুমাৰী দুৰ্গাৱতীক বিয়া কৰাব বিচাৰো। তেতিয়া দেৱৰাজ ইন্দ্ৰই ক'লে, হে নৰ, আপুনি আমাৰ কথা কেনেকৈ আওকাণ কৰিব পাৰিছে? যদি আপুনি আমাৰ কথা নুশুনে, তেন্তে আপোনাৰ কিবা এটা অতি বেয়া হ'ব। দেৱৰাজ ইন্দ্ৰৰ পৰা এই কথা শুনি ভৱিষ্যতৰ কথা চিন্তা কৰি ৰজা হৰ্ষবৰ্ধনে দেৱৰ দূত হ'বলৈ সন্মত হয়। তেওঁ দেৱৰাজ ইন্দ্ৰৰ অনুমতি লৈ ৰাজপ্ৰসাদত প্ৰৱেশ কৰে। ৰজা হৰ্ষবৰ্ধন ৰাজপ্ৰসাদত প্ৰৱেশ কৰাৰ লগে লগে দুৰ্গাৱতী আৰু তেওঁৰ বন্ধুসকলেও ৰজা হৰ্ষবৰ্ধনৰ সুদৰ্শন চেহেৰাত মুগ্ধ হৈ লাজৰ বাবে একো ক'ব পৰা নাছিল। তেতিয়া ৰজা হৰ্ষবৰ্ধনে ৰাজকুমাৰী দুৰ্গাৱতীক ক'লে, মই ইয়ালৈ দেৱতাৰ দূত হৈ আহিছো। সেইবাবে হে ৰাজকুমাৰী দুৰ্গাৱতী, স্বৰ্গদেৱ তোমাক বিয়া কৰাব বিচাৰে। আপুনি যিকোনো এজন দেৱতাক বাছি লৈ তেওঁক বিয়া কৰাওক। মই এই বাৰ্তা দিবলৈ আহিছিলো, আৰু আজি মই ইয়ালৈ ৰজা হিচাপে নহয়, দূত হিচাপে আহিছো। মই দেৱতাৰ শক্তিৰে তোমাৰ ৰাজপ্ৰসাদত প্ৰৱেশ কৰিছো, সেইবাবেহে মোক কোনেও দেখা নাপালে। দেৱতাৰ এই বাৰ্তা আপোনালোকৰ মাজলৈ আগবঢ়াইছো। এতিয়া আপুনি যিকোনো দেৱতাক বিয়া কৰাব পাৰিব। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কাহিনীটো আৰু আগুৱাই গৈ থাকোঁতে দেৱী ৰুক্মিণীক কয়, হে দেৱী, এতিয়া কাহিনীটো অতি মনোযোগেৰে শুনা, কাৰণ এতিয়া আপুনি গম পাব কাৰ অভিশাপৰ বাবে কলিযুগৰ মহিলাসকলৰ আন পুৰুষৰ সৈতে সম্পৰ্ক থাকে। দেৱী ৰুক্মিণীয়ে ঠিক আছে বুলি ক'লে। গতিকে কাহিনীটো আৰু বৰ্ণনা কৰি ভগৱান শ্ৰীকৃষ্ণই ক'লে,
তেতিয়া ৰাজকুমাৰী দুৰ্গাৱতীয়ে ৰজা হৰ্ষবৰ্ধনক কয়, হে ৰজা, মই আপোনাক বিয়া কৰাব বিচাৰো আৰু আন কাৰোবাৰ লগত নহয়। তোমাৰ বাহিৰে আন কাকো নিবিচাৰো। ময়ূৰ কথা শুনা দিনাৰে পৰা মই তোমাক লগ পাবলৈ বৰ উৎকণ্ঠা হৈ পৰিছো আৰু তেতিয়াৰ পৰাই তোমাক বহুত ভাল পাবলৈ আৰম্ভ কৰিছো। তেতিয়াই মই তোমাক নিজৰ পতি হিচাপে স্বামী বৰণ কৰিছো। কেৱল তোমাৰ কাৰণে মই ৰজাৰ ভিৰ গোটাইছো আৰু তোমাৰ বাবে মোৰ এটা অনুৰোধ আছে যে তুমি ইয়ালৈ ৰজা হৈ আহি মোক বিয়া কৰাবা। যদি তুমি এই কাম নকৰা তেন্তে মই তোমাক শপত খাই কওঁ যে মই বিষ খাই আত্মহত্যা কৰিম। ৰাজকুমাৰী দুৰ্গাৱতীৰ পৰা এই কথা শুনি ৰজা হৰ্ষবৰ্ধনে অতি দুখী হৈ পৰে আৰু তাৰ পিছত ৰাজকুমাৰী দুৰ্গাৱতীক কয়, হে দেৱী, যেতিয়া মহান দেৱতাই তোমাক বিয়া কৰাব বিচাৰে তেন্তে তুমি মোৰ দৰে তুচ্ছ প্ৰাণীক কিয় বিয়া কৰাব বিচাৰিছা? এই দেৱতাৰ সন্মুখত মই একো নহয়। এই দেৱতাসকল মোতকৈ বহু বেছি শক্তিশালী আৰু লগতে মোতকৈ বহুত বেছি প্ৰভাৱশালী। সেইবাবে তুমি এই দেৱতাৰ এজনক বিয়া কৰোৱা। ৰজা হৰ্ষবৰ্ধনৰ পৰা এই কথা শুনি ৰাজকুমাৰী দুৰ্গাৱতীয়ে ক'লে, মই তোমাক প্ৰতিশ্ৰুতি দিছো যে মই কেৱল তোমাক মোৰ স্বামী হিচাপে গ্ৰহণ কৰিম আৰু আন কাকো নহয়। তেতিয়া ৰজা হৰ্ষবৰ্ধনে ক'লে, কিন্তু এই সময়ত মই ইয়ালৈ ৰজা হিচাপে নহয়, দেৱতাৰ দূত হিচাপে আহিছো। সেইবাবে এই সময়ত মই তোমাক বিয়া কৰাবলৈ যোগ্য নহয়। তেতিয়া ৰাজকুমাৰী দুৰ্গাৱতীয়ে ক'লে, মোৰ ইয়াৰ এটা সমাধান আছে। যদি তুমি সেই সমাধান অনুসৰি কাম কৰা তেন্তে তোমাক দুখ দিয়া নহব আৰু আমাৰ বিয়া সম্পূৰ্ণ হব। গতিকে ৰজা হৰ্ষবৰ্ধনে সুধিলে, ইয়াৰ সমাধান কি? তেতিয়া ৰাজকুমাৰী দুৰ্গাৱতীয়ে ক'লে যে ইয়াৰ সমাধান হ'ল, তুমি আন ৰজাৰ সৈতে স্বয়ম্বৰ মণ্ডপলৈ আহা আৰু মই তোমাক মালা পিন্ধাম, যাতে তোমাৰ বিয়া হ'ব। ৰাণী দুৰ্গাৱতীৰ পৰা এই কথা শুনি ৰজা হৰ্ষবৰ্ধনে দেৱতাৰ ওচৰলৈ উভতি গ'ল আৰু দেৱতাই সুধিলে, তেওঁ ৰাণীৰ ওচৰলৈ দূত হিচাপে যোৱা বুলি ক'লে, কিন্তু ৰাণী দুৰ্গাৱতী আৰু তাইৰ বন্ধুসকল সকলো মোৰ প্ৰতি মুগ্ধ। তেওঁলোকৰ সন্মুখত তোমাৰ বিয়াৰ প্ৰস্তাৱ দিওঁতে ৰাজকুমাৰী দুৰ্গাৱতীয়ে তোমাক বিয়া হ'বলৈ অস্বীকাৰ কৰি ক'লে যে তুমি মোৰ স্বয়ম্বৰলৈ দেৱতাৰ দূত হিচাপে নহয়, ৰজা হিচাপে আহিছা। তেতিয়া দেৱতাসকলে ঠিক আছে বুলি ক'লে। তাৰ পাছত কিছু সময়ৰ পাছত সকলো দেশৰ সকলো দেৱ ৰজা ৰাজকুমাৰী দুৰ্গাৱতীৰ স্বয়ম্বৰত উপস্থিত হ'ল। তেতিয়া ৰজা কাশ্যপে কন্যা দুৰ্গাৱতীক ক'লে, হে কন্যা, এতিয়া তুমি সকলোৰে মাজৰ পৰা যিজনক বিচাৰা মালা পিন্ধাব পাৰিবা। তেতিয়া ৰাজকুমাৰী দুৰ্গাৱতীয়ে ৰজা ভিৰৰ মাজত ৰজা হৰ্ষবৰ্ধনক বিচাৰিবলৈ ধৰিলে। তেতিয়া তাই দেখিলে যে এটা ঠাইত থিয় হৈ আছে হুবহু ৰজা হৰ্ষবৰ্ধনৰ দৰে আৰু একে সাজ পোছাক পিন্ধা 5জন ৰাজকুমাৰ। তেতিয়া তাই আচৰিত হৈ মনতে ভাবিলে যে এই 5জনৰ ভিতৰত ৰজা হৰ্ষবৰ্ধনক কেনেকৈ চিনাক্ত কৰিব পাৰি। তেতিয়া ৰাণী দুৰ্গাৱতীয়ে বুজিলে যে এয়া দেৱতাৰ সৃষ্টি কৰা এক ভ্ৰম। তেতিয়া তাই
ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু, মোক হৰ্ষবৰ্ধন ৰজাক চিনাক্ত কৰাৰ ক্ষমতা দিয়ক, কাৰণ মই হৰ্ষবৰ্ধন ৰজাৰ বাহিৰে আন কাৰোবাৰ লগত বিয়া কৰাব নিবিচাৰো। প্ৰাৰ্থনা শুনি ভগৱান কৃষ্ণই ৰাজকুমাৰী দুৰ্গাৱতী ৰজা হৰ্ষবৰ্ধনক চিনাক্তকৰণৰ ক্ষমতা দিলে। তেতিয়া ৰাজকুমাৰী দুৰ্গাৱতীয়ে ৰজা হৰ্ষবৰ্ধনক চিনি পাই মালা পিন্ধাই দুয়োৰে বিয়া হ'ল। তাৰ পাছত স্বয়ংবৰ সম্পূৰ্ণ হোৱাৰ পিছত দেৱতাসকলে পুনৰ স্বৰ্গৰ ফালে যাবলৈ ধৰিলে। একে সময়তে বাটত কলিযুগ আৰু দ্বাপৰ যুগক লগ পালে। তেতিয়া ইন্দ্ৰদেৱে কলিযুগক সুধিলে, হে কলিযুগ, তুমি কলৈ যোৱা? তেতিয়া কলিযুগে ক'লে, মই দুৰ্গাৱতী স্বয়ম্বৰলৈ গৈছো, তাইক বিয়া কৰাবলৈ। কলিযুগৰ পৰা এই কথা শুনি দেৱৰাজ ইন্দ্ৰই ক'লে, কলি স্বয়ম্বৰ বহু আগতেই সম্পূৰ্ণ হৈছে। ৰাজকুমাৰী দুৰ্গাৱতীয়ে ৰজা হৰ্ষবৰ্ধনক মালা পিন্ধাই বিয়া কৰাইছে। ইন্দ্ৰদেৱৰ পৰা এই কথা শুনি কলিযুগে ক'লে, এইটো এটা দুৰ্যোগ, তাই দেৱতাক অপমান কৰিছে, সেইবাবে তাই এই অপৰাধৰ শাস্তি দিব লাগিব। তেতিয়া দেৱতাসকলে ক'লে, ৰাজকুমাৰী দুৰ্গাৱতীয়ে ৰজা হৰ্ষবৰ্ধনক মালা পিন্ধাই আমাৰ অনুমতি লৈহে তেওঁক বিয়া কৰাইছিল। আচলতে ৰজা হৰ্ষবৰ্ধন সকলো গুণৰে সমৃদ্ধ আৰু তেওঁৰ বাবে উপযুক্ত দৰা, সেইবাবে যি হ'ল সেয়া সঠিক। এইদৰে কৈ সকলো দেৱতা আগবাঢ়ি গ'ল। তেতিয়া কলিযুগে দ্বাপৰ যুগক ক'লে, মই মোৰ খং শান্ত কৰিব পৰা নাই, সেইবাবে মই ৰজা হৰ্ষবৰ্ধনৰ শৰীৰত বাস কৰিম আৰু তেওঁ ৰাজ্যৰ পৰা বঞ্চিত কৰিম। তেনে ক্ষেত্ৰত তেওঁ ৰাজকুমাৰী দুৰ্গাৱতীৰ লগত থাকিব নোৱাৰিব। তেওঁৰ দবা খেলৰ প্ৰতি অতি আসক্তি, সেইবাবে আপুনি মোক দবা পাশাত প্ৰৱেশ কৰি সহায় কৰিব লাগিব। তেতিয়া দ্বাপৰে তেওঁৰ কথাত মান্তি হ'ল। ইয়াৰ পিছত দ্বাপৰ আৰু কলিযুগ দুয়োজনেই ৰজা হৰ্ষবৰ্ধনৰ হৈ ওচৰলৈ যায়। কিন্তু কলিযুগে ৰজা হৰ্ষবৰ্ধনৰ দেহত প্ৰৱেশৰ কোনো বাট বিচাৰি পোৱা নাছিল। তেওঁ বিচাৰিছিল হৰ্ষবৰ্ধনৰ শৰীৰত প্ৰৱেশ কৰাৰ মাত্ৰ এটা সুযোগ। সময় এনেকৈ পাৰ হৈ গ'ল, কিন্তু কলিযুগে ৰজা হৰ্ষবৰ্ধনক একো কৰিব পৰা নাই। প্ৰায় 16 বছৰ পাছত এদিন ৰজা হৰ্ষবৰ্ধনে সন্ধিয়া সকাহ পাই হাত ভৰি নোধোৱাকৈ খাবলৈ বহিল। তেওঁৰ অশুদ্ধ অৱস্থা দেখি কলিযুগে ৰজা হৰ্ষবৰ্ধনৰ শৰীৰত প্ৰৱেশ কৰাৰ সুযোগ পালে। তেওঁ হৰ্ষবৰ্ধনৰ ৰজাৰ শৰীৰত প্ৰৱেশ কৰিলে। একে সময়তে কলিযুগে আন এটা ৰূপ লৈ ৰজা হৰ্ষবৰ্ধনৰ ভাতৃৰ ওচৰলৈ গ'ল, যিজনে নিজৰ ৰাজ্য সুকীয়াকৈ চলাই আছিল। তেওঁৰ নাম আছিল বিক্ৰমাদিত্য। তেতিয়া কলিযুগে বিক্ৰমাদিত্যৰ ওচৰলৈ গৈ ক'লে, হে ৰজা, আপোনাৰ ভাই ৰজা হৰ্ষবৰ্ধনৰ সৈতে দবা খেল খেলক। মই আপোনাক প্ৰতিশ্ৰুতি দিছো যে মই আপোনাক ৰজা হৰ্ষবৰ্ধনৰ ৰাজ্য জয় কৰাত নিশ্চয় সহায় কৰিম। কলিযুগৰ পৰা এই কথা শুনি বিক্ৰমাদিত্য লোভী হৈ পৰিল। ৰাজ্যৰ লোভত বিক্ৰমাদিত্যই কলিৰ কথা মানি ল'লে আৰু তেওঁ খৰধৰকৈ ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ গৈ ক'লে, হে ৰজা হৰ্ষবৰ্ধন, দবা খেলো আহক।
তেতিয়া ৰজা হৰ্ষবৰ্ধনে ঠিক আছে বুলি ক'লে। তাৰ পিছত দুয়োজনে দবা খেলিবলৈ ধৰিলে। কলিযুগ ৰজা হৰ্ষবৰ্ধনৰ শৰীৰত সোমাই আছিল আৰু দাপৰে পাখাত সোমাইছিল। সেইবাবেই ৰজা হৰ্ষবৰ্ধনে যিয়ে বাজি মাৰিলে সকলো হেৰুৱাই থাকিল। যেতিয়া ৰজা হৰ্ষবৰ্ধনৰ প্ৰজা আৰু মন্ত্ৰীসকলে এই কথা জানিব পাৰিলে, তেতিয়া তেওঁলোকে ৰজা হৰ্ষবৰ্ধনক বাধা দিবলৈ চেষ্টা কৰিলে। তথাপিও তেওঁ নুশুনিলে। জুৱাত সকলো বাজি মাৰি থাকিল আৰু অৱশেষত সকলো হেৰুৱালে। ৰাণী দুৰ্গাৱতীয়ে এই কথা গম পাই হৰ্ষবৰ্ধন ৰজাৰ ওচৰলৈ গৈ ক'লে, হে প্ৰভু, এইদৰে আপুনিও সকলো হেৰুৱাব। অনুগ্ৰহ কৰি তেওঁক ইয়াত ৰখাই দিয়ক। কিন্তু কলিযুগৰ প্ৰভাৱত ৰজা হৰ্ষবৰ্ধনে ৰাণী দুৰ্গাৱতীৰ এটা শব্দও নুশুনি দবা খেলি থাকিল। এনেকৈ খেলি থাকোঁতে তেওঁলোকে জুৱা খেলত সকলো হেৰাই পেলালে আৰু এতিয়া ৰজা হৰ্ষবৰ্ধনৰ দবা খেলত বাজি ধৰিবলৈ একোৱেই বাকী নাছিল। তেতিয়া ৰজা বিক্ৰমাদিত্যই ক'লে, এতিয়া কি বাজি ধৰিব লাগিব? আপুনি সকলো হেৰুৱাই পেলাইছে। যদি আপোনাৰ আৰু কিবা আছে তেন্তে সেইটো বাজি লওক। তেতিয়া ৰজা হৰ্ষবৰ্ধনে ক'লে, এতিয়া মোৰ বাজি ল'বলৈ একো বাকী নাই। তাৰ পিছত দবা খেলত সকলো হেৰুৱাই ৰজা হৰ্ষবৰ্ধন আৰু দুৰ্গাৱতী এখন হাবিত থাকিবলৈ গৈ অৰণ্যত ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। তাৰ পাছত একেখন হাবিতে ঘাঁহেৰে এটা জুপুৰি সাজি তাতেই থাকিবলৈ ধৰিলে। ৰজা হৰ্ষবৰ্ধন আৰু ৰাণী দুৰ্গাৱতীৰ অৱস্থা এনেকুৱা হৈ পৰিছিল যে তেওঁলোকে খাদ্যও নোপোৱা হ'ল। এইদৰে হাবিত থাকি আৰু কিছু সময় পাৰ হৈ গ'ল আৰু দুয়োৰে অৱস্থা আগৰ তুলনাত বেয়া হৈ পৰিল। বহুদিন যোৱাৰ পাছত এদিন ৰজা হৰ্ষবৰ্ধনে পত্নী দুৰ্গাৱতীক ক'লে, হে দুৰ্গাৱতী, আপুনি দেখিছে ইয়াত বহুতো বাট আছে। ইয়াত এটা বাট অৱন্তীৰ ফালে আৰু আনটো বাট দক্ষিণ দেশলৈ যায়। সন্মুখত বিন্ধ্যাচল পৰ্বত আৰু এই বাট কৌশল দেশলৈ যায়। ৰজা হৰ্ষবৰ্ধনৰ এই কথা শুনি ৰাণী দুৰ্গাৱতীৰ চকু দুটা চকুলোৰে ভৰি পৰিল আৰু তাই ক'লে, আপুনি ভাবিছেনে যে মই আপোনাক এৰি কৰবাত অকলে যাব পাৰিম? আপোনাৰ লগত থাকি আপোনাৰ দুখৰ ভাগ ল'ব বিচাৰো। দুখত আপোনাক সহায় কৰাই মোৰ প্ৰথম কৰ্তব্য। ৰাণী দুৰ্গাৱতীৰ পৰা এই কথা শুনি ৰজা হৰ্ষবৰ্ধনে ভাবিবলৈ ধৰিলে যে মোৰ পত্নীয়ে মোক বহুত ভাল পায় আৰু এই প্ৰেমৰ বাবে তাই মোৰ লগতে দুখ ভোগ কৰি আছে। তাই মোক বিয়া কৰাই নোলোৱা হলে তাই ইমান কষ্ট ভোগ কৰিব নালাগিলেহেঁতেন। তাৰ পাছত সন্ধিয়া দুয়োজনে নিৰাপদ ঠাই এখনত গৈ তাতেই শুই পৰিল। কিছু সময় পাছত যেতিয়া ৰাণী দুৰ্গাৱতী গভীৰ টোপনিত পৰিল, তেতিয়া ৰজা হৰ্ষবৰ্ধনে মনতে ভাবিবলৈ ধৰিলে যে মই যদি তাইক ইয়াত এৰি যাওঁ তেন্তে তাই পিতৃ ৰাজ্যলৈ যাব আৰু তাই ইমান কষ্ট পাব নালাগে। এই কথা ভাবি ৰজা হৰ্ষবৰ্ধনে পত্নী দুৰ্গাৱতীক হাবিত শুই থকা এৰি গুচি গ'ল। তাৰ পাছত ৰাণী দুৰ্গাৱতী সাৰ পাই দেখিলে যে ৰজা হৰ্ষবৰ্ধন আৰু নাই। গতিকে তেওঁক বিচাৰি হাবিত ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। তাৰ পিছত
তাই সিংহ এটা দেখা পায়। সেইটো দেখি তাই ভয় খাই জোৰেৰে চিঞৰিবলৈ আৰম্ভ কৰে। তেতিয়া তাই চিঞৰ বাখৰ শুনিবলৈ পায় এজন চিকাৰীয়ে। সেই চিকাৰীজন ৰাণী দুৰ্গাৱতীৰ ওচৰত আহি দেখে যে তাত এটা সিংহ থিয় হৈ আছে। গতিকে সেই চিকাৰীয়ে সিংহটোক তাৰ পৰা খেদি পঠিয়াই ৰাণী দুৰ্গাৱতীক ৰক্ষা কৰে আৰু ৰাণীক আশ্ৰয় দিয়ে। লাহে লাহে চিকাৰীজন ৰাণী দুৰ্গাৱতীৰ সৌন্দৰ্যত মুগ্ধ হৈ পৰে আৰু ৰাণী দুৰ্গাৱতীৰ লগত মিঠাকৈ কথা পাতি তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা আৰম্ভ কৰে। ৰাণী দুৰ্গাৱতীয়ে তাৰ অনুভৱবোৰ বুজিব পাৰি তাই তাৰ কামনা ৰোধ কৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল, কিন্তু সি তেতিয়া কোনো ধৰণে নুশুনিলে। যেতিয়া ৰাণী দুৰ্গাৱতীয়ে তেওঁক গালি পাৰি ক'লে যে যদি মই ৰজা হৰ্ষবৰ্ধনৰ বাহিৰে আন কাৰোবাৰ কথা কেতিয়াও ভবা নাই, আৰু যদি এই কথা সঁচা হয় তেন্তে এই চিকাৰীজন এতিয়াই জ্বলি মৰিব। এয়া মোৰ অভিশাপ। ৰাণী দুৰ্গাৱতীয়ে এই কথা কোৱাৰ লগে লগে চিকাৰীজনৰ মৃত্যু হ'ল। তেতিয়া ৰাণী দুৰ্গাৱতীয়ে ৰজা হৰ্ষবৰ্ধনৰ সন্ধানত একেখন অৰণ্যতে ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। তাৰ পাছত ৰাজপ্ৰসাদৰ এগৰাকী ৰাণী মাতৃক লগ পায়। ৰাণী মাতৃয়ে ৰাণী দুৰ্গাৱতীক কয়, হে সুন্দৰী, তুমি কোন আৰু এই হাবিত অকলে কি কৰি আছা? তেতিয়া ৰাণী দুৰ্গাৱতীয়ে কয়, হে ৰাণী, মই হৰ্ষবৰ্ধন ৰজাৰ পত্নী। মোৰ স্বামীয়ে দবা খেলত সকলো হেৰুৱাই পেলাইছে, যাৰ বাবে আমি দুয়ো আহি ইয়াত হাবিত থাকিব লগা হৈছে। মোৰ স্বামী এদিন ৰাতি হঠাৎ কৰবালৈ গুচি গ'ল আৰু মই তেওঁক বিচাৰি এই হাবিত ইফালে সিফালে ঘূৰি ফুৰিছো। ৰাণী দুৰ্গাৱতীৰ পৰা এই কথা শুনি ৰাণী মাতৃয়ে কৰুণা কৰে। তাৰ পিছত ৰাণী মাকে তাইক নিজৰ ৰাজপ্ৰসাদলৈ লৈ যায় আৰু কয় যে আপুনি আপোনাৰ স্বামীক বিচাৰি নোপোৱালৈকে এই ৰাজপ্ৰসাদতে থাকিব পাৰিব। গতিকে ৰাণী দুৰ্গাৱতীয়ে একেটা ৰাজপ্ৰসাদে থাকিবলৈ আৰম্ভ কৰে। আনহাতে ৰজা হৰ্ষবৰ্ধনে হাবিত বিচৰণ কৰি আছিল। তাৰ পিছত বজ্ৰপাতৰ বাবে অৰণ্যত জুই লাগিল। তেনেতে ৰজা হৰ্ষবৰ্ধনে কোনোবাই চিঞৰ বাখৰ কৰা শুনিলে। তেওঁ সেইফালে দৌৰি গ'ল। তাত উপস্থিত হৈ তেওঁ দেখিলে যে নাগৰাজ বহি আছে। গতিকে ৰজা হৰ্ষবৰ্ধনে তেওঁক ক'লে, হে নাগৰাজ, তুমি কোন আৰু ইয়াত কিয় বহি আছা? নাগৰাজে ক'লে, হে ৰজা, মই কৰ্কোটক নামৰ সাপ। মই নাৰদ মুনিক প্ৰতাৰণা কৰিছিলো। সেইবাবে নাৰদ মুনিয়ে মোক সাপ দি কয় যে যেতিয়ালৈকে ৰজা হৰ্ষবৰ্ধনে তোমাক তুলি নিদিয়ে তেতিয়ালৈকে তুমি ইয়াতে পৰি থাকিবা। অভিশাপৰ পৰা মই মুক্ত হ'ম তেতিয়াহে যেতিয়া আপুনি মোক তুলি ল'ব। তেতিয়া ৰজা হৰ্ষবৰ্ধনে সেই সাপটো তুলি লৈ হাবিৰ পৰা উলিয়াই আনিলে। ইয়াৰ পিছত কৰ্কোটক সাপটোৱে ৰজা হৰ্ষবৰ্ধনক ধৰি ক'লে, হে ৰজা, মই তোমাক খুটি দিম। তোমাক খুটি দিয়াৰ লগে লগে তোমাৰ ৰূপ সলনি হৈ যাব। এই ৰূপ সলনি হৈ যোৱাৰ লগে লগে তোমাক আন কোনেও চিনি নাপাব। এতিয়া তুমি নিৰ্ভীক হৈ পৰিবা।
এনেকৈ কৰ্কটক সাপটোৱে ৰজা হৰ্ষবৰ্ধনক খুটি দিলে। তাৰ পিছত তাৰ পৰাই কৰ্কটক নোহোৱা হৈ গ'ল। ইফালে ভগৱান শ্ৰীকৃষ্ণই কাহিনীটো আৰু অধিক বৰ্ণনা কৰি থাকোঁতে দেৱী ৰুক্মিণীয়ে কৈছে, হে দেৱী, যেতিয়া ৰজা কাশ্যপে খবৰ পালে যে তেওঁৰ জোঁৱায়েক ৰজা হৰ্ষবৰ্ধন আৰু কন্যা দুৰ্গাৱতী নিজৰ ৰাজপ্ৰসাদ এৰি অৰণ্যত থাকিবলৈ গৈছে, তাৰ পাছত শুকদেৱ নামৰ এজন ব্ৰাহ্মণক ৰজা হৰ্ষবৰ্ধন আৰু ৰাণী দুৰ্গাৱতীক বিচাৰিবলৈ পঠিয়াই দিলে। ৰাণী দুৰ্গাৱতীক বিচাৰি ৰাণী দুৰ্গাৱতী বাস কৰা সেই ৰাজপ্ৰসাদত শুকদেৱ উপস্থিত হ'ল। তাৰ পাছত ৰাণী দুৰ্গাৱতীৰ ওচৰত গৈ ক'লে যে তোমাৰ দেউতাই মোক পঠাই দিছে আৰু তোমাক আৰু তোমাৰ স্বামী ৰজা হৰ্ষবৰ্ধনক মোৰ দৰবাৰলৈ আনিবলৈ কৈছে। গতিকে ৰাণী দুৰ্গাৱতীয়ে তেওঁক গোটেই কথাখিনি কৈ দি ক'লে যে ৰজা হৰ্ষবৰ্ধন বহুদিন ধৰি নিৰুদ্দেশ হৈ আছে আৰু মই তেওঁক বিচাৰি ইফালে সিফালে ঘূৰি ফুৰিছো। ৰাণী দুৰ্গাৱতীৰ এই কথা শুনি শুকদেৱে ৰজা কাশ্যপৰ ওচৰলৈ গৈ সকলো কথা ক'লে। শুকদেৱৰ পৰা এই কথা শুনি ৰজা কাশ্যপে নিজৰ কন্যা দুৰ্গাৱতীক পুনৰ নিজ ৰাজ্যলৈ লৈ যায়। এনেকৈ বহুত দিন পাৰ হোৱা পাছত কন্যা দুৰ্গাৱতীয়ে মনতে এটা সিদ্ধান্ত লয়, তেওঁ পুনৰবাৰ স্বয়ম্বৰ বহিব। সেই সিদ্ধান্ত তেওঁ ৰজা কাশ্যপক অৱগত কৰে। সকলো ৰাজ্যতে জীয়েকৰ স্বয়ম্বৰৰ বাবে পুনৰ আগৰ দৰে ঘোষণা কৰিলে। দুৰ্গাৱতীৰ স্বয়ম্বৰৰ কথা ৰজনজনাই যাব ধৰিলে। এই কথা ৰজা হৰ্ষবৰ্ধনেও গম পালে যে ৰাণী দুৰ্গাৱতী পুনৰ বিয়া হ'ব। তেতিয়া ৰজা হৰ্ষবৰ্ধনে বৰ খং কৰি তেওঁৰ স্বয়ম্বৰলৈ যাম বুলি প্ৰতিশ্ৰুতি হ'ল। ৰাণী দুৰ্গাৱতীৰ স্বয়ম্বৰৰ বাবে সকলো দেশৰ ৰজা আহিছিল। তেতিয়া হৰ্ষবৰ্ধনৰ ৰজাৰ তাত উপস্থিত হ'ল আৰু ৰাণী দুৰ্গাৱতীয়ে ৰজা হৰ্ষবৰ্ধনৰ ৰূপ সলনি হোৱা স্বত্তেও ৰজা হৰ্ষবৰ্ধনক চিনি পালে আৰু লগে লগে তেওঁ সাৱটি ধৰি দেউতাকক ক'লে, এতিয়া মই আৰু বিয়া নকৰো, মই কেৱল মোৰ স্বামীৰ লগত থাকিব বিচাৰো। সেই কথা শুনি ৰজা কাশ্যপে ঠিক আছে বুলি ক'লে, কিন্তু ৰজা হৰ্ষবৰ্ধনে দুৰ্গাৱতীৰ পুনৰ বিবাহ পাশত আবদ্ধ হ'ব বিচৰাৰ বাবে বহুতো ক্ৰোধিত হৈ উঠিল। ক্ষুব্ধ হৈ ৰজা হৰ্ষবৰ্ধনে ৰাণী দুৰ্গাৱতীক শাপ দি ক'লে, হে ৰাণী দুৰ্গাৱতী, মোৰ ওচৰত থকাৰ সময়ত তুমি যিদৰে আনৰ পুৰুষৰ প্ৰতি আকৰ্ষিত হৈছিলা, সেই দুখ কলিযুগৰ প্ৰতিগৰাকী মহিলাই ভোগ কৰিব লাগিব। স্বামী থকাৰ পিছতো সকলো মহিলাই আন পুৰুষৰ প্ৰতি আকৰ্ষিত হ'ব আৰু স্বামী থকাৰ পিছতো আন পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰিব। বন্ধুসকল, এই কাহিনীটো যদি ভাল লাগিলে তেতিয়াহ'লে আমাৰ এই অমিত প্ৰাণ চেনেলটো হিন্দু শাস্ত্ৰসমূহৰ সত্য কাহিনীসমূহ পাই থাকিবৰ বাবে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।